জিকিমে আমি জিকিমে জিকিমে এই আমি জিকিমে জিকিমে টিভির চিহ্নত ভোট দিয়ক চিহ্নত ভোট দিয়ক অনানী সরকার জিন্দাবাদ অনানী সরকার জিন্দাবাদ জিন্দাবাদ দিলীপ সরকার জিন্দাবাদ দিলীপ সরকার জিন্দাবাদ জোট সমিতি জিন্দাবাদ জোট সমিতি জিন্দাবাদ বিজেপি জিন্দাবাদ সম্মানীয় সম্পাদক মোহাম্মদ মইনুল হকের মাজত উপস্থিত হয়েছে তথা নির্বাচন পরিচালনা সমিতির সম্মানীয় উপদেষ্টা চক্ৰধৰ পাটগিৰি ডাঙৰীয়া আমাৰ মাজত উপস্থিত হয়েছে ধূপধাৰা ৰাভাপাৰা ৰাইজৰ সম্মানীয় সম্পাদক ৰবেন্দ্ৰ ৰাভা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হয়েছে বিজেপি দলৰ আমাৰ মাজত উপস্থিত হয়েছে ৰাভা মহিলা পৰিষদৰ জিলাৰ লগতে আমাৰ মাজত উপস্থিত হৈছে ৰংজলী আঞ্চলিক পঞ্চায়ত সদস্য আমাৰ গোৱালপাৰা জিলাৰ ৰাভা মহিলা পৰিষদৰ সন্মানীয় ৰাভা ডাঙৰীয়ানী লগতে আমাৰ মাজত উপস্থিত হৈছে ধূপধাৰা অঞ্চলৰ বিশিষ্ট ব্যক্তিসকল চৰ্দাৰ ব্যক্তিসকল আৰু গুণীজ্ঞানী ব্যক্তিসকল আৰু লগতে আমাৰ মাজত উপস্থিত হৈছে বিভিন্ন অঞ্চলৰ পৰা অহা চৰ্দাৰ আই মাতৃসকল আপোনালোকে জনাব আমাৰ ৰাভাপাৰা ৰাইজৰ এগৰাকী সদস্য ধন্যবাদ 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 এজেপি আৰু ইউপিএলৰ এনডিএৰ প্ৰাৰ্থী হিচাপে সমৰ্থিত কৰি এই সমষ্টিটোক নিৰ্বাচনৰ বাবে মোক প্ৰক্ষেপিত কৰিছে সেয়েহে সকলো ১ নং পৰিষদীয় সমষ্টিৰ সকলো ৰাইজলৈ মোৰ বিনম্ৰ অনুৰোধ এই সমষ্টিটোৰ সমবিকাশ সমন্বয়নৰ স্বাৰ্থত সকলো জনগোষ্ঠীৰ জাতি বৰ্ণ নিৰ্বিশেষৰ স্বাৰ্থত আপোনালোকে অহা ২ তাৰিখে এটি নিৰ্বাচন হ'ব এই নিৰ্বাচনত আপোনালোকৰ বহুমূলীয়া ভোট দি টেলিভিছনৰ চিনত দি ভোট দি আপোনালোকৰ সেৱা আগবঢ়োৱাৰ কাৰণে মোক যেনে সুযোগ প্ৰদান কৰে বাইদেউসকল ককাইসকল দাদাসকল ভাইটি ভণ্টি বন্ধু বান্ধৱীসকল আৰু গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ যাক আটাইতকৈ আমি ভয় খাওঁ আমাৰ মৰমৰ সাংবাদিক বন্ধুসকল গতিকে যিহেতু বন্ধু বুলি সম্বোধন কৰিলেও গতিকে সাংবাদিকসকলে নিশ্চয়কৈ অলপ বেয়াকৈ নিশ্চয় লিখি নিদিব প্ৰথমে অনুৰোধটো মই কৰি ল'লোঁ নিৰ্বাচনী বতৰ ৰাভা হাজং অট'নমাছ কাউন্সিলৰ 2025 2 এপ্ৰিল ৰাতিপুৱা 7 বজাৰ পৰা আবেলি 3 বজালৈকে নিৰ্বাচন হ'ব নিৰ্বাচন আয়োগৰ কিছু নিয়ম কিছু সলনি কৰিছে আৰু সেইকাৰণে এবাৰ 7 বজাৰ পৰা 3 বজালৈকে নিৰ্বাচন অনুষ্ঠিত হ'ব 7 বজাৰ পৰা 3 বজালৈকে গতিকে আটাইবোৰ ৰাইজৰ ওচৰত মোৰ আহ্বান থাকিব গণতন্ত্ৰ সাব্যস্ত কৰিবৰ কাৰণে ৰাভা হাজং অট'নমাছ কাউন্সিলখন শক্তিশালী কৰিবৰ কাৰণে ৰাভা হাজং অট'নমাছ কাউন্সিলখন সাংবিধানিকভাৱে আগবঢ়াই লৈ যাবৰ কাৰণে মানুহৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে 1 নম্বৰ ধূপধাৰা পৰিষদীয় সমষ্টিৰ সকলো ভোটাৰ ৰাইজক সদল বলে আহি আপোনালোকৰ বহুমূলীয়া ভোটদান কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ অনুৰোধ জনাইছোঁ আৰু তাৰ সমান্তৰালভাৱে এনডিএৰ প্ৰাৰ্থী আমাৰ আটাইৰে মৰমৰ দীৰ্ঘদিন ৰাজবংশী সমাজৰ হৈ কাম কাজ কৰা এই অঞ্চল সদা পৰিচিত বিভিন্ন সমাজৰ সৈতে জড়িত কাম কাজ কৰা ব্যক্তি অনানী চৰকাৰক আপোনালোকৰ বহুমূলীয়া ভোট দি টিভিৰ চিনৰ ছবিত ভোট প্ৰদান কৰি জয়যুক্ত কৰি 1 নম্বৰ ধূপধাৰা সমষ্টিক সেৱা কৰাৰ সুবিধা দিব বুলি মই আশাবাদী ইয়াৰ আমাৰ কেণ্ডিডেট বহুত আছে কংগ্ৰেছৰ কেণ্ডিডেট আছে কংগ্ৰেছৰ প্ৰাৰ্থীসকলে ভোট খুজিব আমি ভোট খুজিম আমি দুটা যুক্তিৰে আমি আগবাঢ়িম প্ৰথম যুক্তি আমাক কিয় ভোট দিব লাগে আৰু কংগ্ৰেছক কিয় ভোট দিব নালাগে এইকেইটা দিন
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়াই গোৱালপাৰাৰ কামৰূপত সদায় নিৰ্বাচনত ব্যস্ত হৈ আছে। আমি আপোনালোকক মনত পেলাই দিব বিচাৰিছো, কংগ্ৰেছৰ সমৰ্থকসকলক মনত পেলাই দিব বিচাৰিছো, 2013 চনৰ আগৰ সময়লৈকে যদি আমি গুচি যাওঁ, 2012 চনলৈকে যদি আমি গুচি যাওঁ, ৰাভা হাজং অট'নমাছ কাউন্সিল গোৱালপাৰা জিলা বুলি কোৱাৰ লগে লগে আমাৰ মাজত কি আছে? ইটো জাতি সিটো জাতিৰ ওপৰত সন্দেহ, হত্যা, হিংসা, লুণ্ঠন, মৰামৃত্যু বন্ধ, প্ৰতিদিনে বিভীষিকাময় পৰিৱেশৰ এক সৃষ্টি। 2013 চনৰ আগত অসমত কাৰ চৰকাৰ আছে? 2013 চনৰ আগত অসমৰ প্ৰতিচ্ছবি, গোৱালপাৰাৰ প্ৰতিচ্ছবি, ৰাভা হাজঙৰ প্ৰতিচ্ছবি আপোনালোকে জানে, মোতকৈ আপোনালোকে ভালকে জানে। 2013 চনৰ আগত আজিৰ যিজন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া, মোৰ তেওঁ জ্যেষ্ঠ ভাতৃসদৃশ, মই তেখেতক সন্মান জনাওঁ। সন্মান জনালেও এই ৰাজনৈতিক যুদ্ধ মই কবই লাগিব। আৰু 2012 তেনেকুৱা চনত ভূপেন বৰা ডাঙৰীয়া অসম চৰকাৰৰ পাৰ্লিমেণ্টাৰী ছেক্ৰেটাৰী আছিল। আপোনালোকে জানে, সংসদীয় সচিব, গৃহ বিভাগ আৰু গৃহ বিভাগে নহয়, তেওঁৰ দায়িত্ব আছিল ৰাভা হাজং এলেকা। তাৰমানে ৰাভা হাজং অট'নমাছ কাউন্সিল এলেকা শান্তি শৃংখলাভাৱে, ইয়াৰ আইন শৃংখলা জড়িত কাৰণ যেন নহয়, তাৰ পৰিস্থিতি পৰ্যবেক্ষণ আৰু শান্তিপূৰ্ণভাৱে বাতাবৰণ ৰাখিবৰ কাৰণে তেওঁ দায়িত্ব অৰ্পণ কৰিছিল তৰুণ গগৈ ডাঙৰীয়া। কিন্তু শান্তি স্থাপন কৰাৰ পৰিৱৰ্তে আপোনালোকৰ যদি আজিও মনত আছে, গম পাব যে 2013 আৰু 2012 চনত তেওঁ এই ভূপেন বৰা ডাঙৰীয়া এই গোৱালপাৰা জিলাৰ কামৰূপ জিলা শান্তিৰ নামত তেওঁ 20 গৰাকী ব্যক্তিক নিৰ্মমভাৱে গুলীয়াই হত্যা কৰিছিল। তাৰ ইতিহাস আমি পাহৰি যোৱা নাই। 1,500তকৈ অধিক মানুহ যি চিৰদিনৰ কাৰণে ঘূণীয়া হৈছে, যাৰ হাত কাটি পেলাব লগা হৈছে, যাৰ ভৰি কাটি পেলাব লগা হৈছে, যিয়ে চকুৰে নেদেখা হৈছে, যাৰ আজিও বুলেটৰ গুলি এই বুকুত লৈ আজিও জীয়াই আছে, সেইজন ভূপেন বৰাই আজি ৰাভা হাজং অট'নমাছ কাউন্সিলৰ নিৰ্বাচন প্ৰচাৰ কৰিব আহি তেওঁ ৰাইজক কৈছে, কংগ্ৰেছক ভোট দিয়া, শান্তি আনিম, কংগ্ৰেছক ভোট দিয়ক, ৰাভাসকলক বোলে তেওঁ ন্যায় দিব। তাৰমানে 2012 আৰু 13 চনত 20 জনকৈ মানুহ, 2004 চনত 4 জনকৈ মানুহ গুলীয়াই হত্যা কৰাৰ বিচাৰ, সেইটো তেওঁৰ শান্তি, সেইটো তাৰ সম্প্ৰীতি। আৰু সেই পৰিৱেশলৈ আমি কোনেও গুচি যাব বিচৰা নাই। আমি বিচৰা নাই ৰাভা হাজং অট'নমাছ কাউন্সিলত কোনেও তেনেধৰণে এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি হওক। আমি বিচাৰিছো ৰাভা হাজং অট'নমাছ কাউন্সিলৰ শান্তি হওক, এটা জাতি আনটো জাতিৰ লগত সমন্বয়ৰ সৃষ্টি হওক, মানুহে সুন্দৰভাৱে ঘূৰা ফুৰা কৰিব পৰা হওক, উন্নয়নৰ গতিধাৰা দাবিত হওক, আৰু ৰাভা হাজং অট'নমাছ কাউন্সিলত প্ৰত্যেকটো জাতিৰ ৰাজনৈতিক অধিকাৰ সুনিশ্চিত হওক, তাৰ প্ৰতি ৰাভা হাজং যৌথ সংগ্ৰাম সদায় সজাগ আৰু সচেতন। 2013 চনৰ প্ৰথম নিৰ্বাচন হোৱাৰ পিছত আজিৰ তাৰিখলৈকে যদি আপোনালোকে চাই, আপোনালোকে দেখিবলৈ পাব ৰাভা হাজং অট'নমাছ কাউন্সিলত আপোনালোকে ৰাভাৰ প্ৰতিনিধি পাব, গাৰোৰ প্ৰতিনিধি পাব, বড়োৰ প্ৰতিনিধি পাব, বেংগলীৰ প্ৰতিনিধি পাব, ৰাজবংশীৰ প্ৰতিনিধি পাব, গোৰ্খাৰ প্ৰতিনিধি পাব, নাথৰ প্ৰতিনিধি পাব, সূত্ৰধৰৰ প্ৰতিনিধি পাব, চিডুল কাষ্টৰ প্ৰতিনিধি পাব, হাজঙৰ প্ৰতিনিধি পাব, SCৰ প্ৰতিনিধি পাব, ব্ৰাহ্মণৰ প্ৰতিনিধি পাব, কলিতাৰ প্ৰতিনিধি পাব। এখন চৰকাৰে এটা ঘৰ বান্ধি দিয়াটো সহজ, এটা ৰাস্তা বান্ধি দিয়াটো সহজ, কিন্তু ক্ষমতাৰ অংশীদাৰ কৰাটো আটাইতকৈ ডাঙৰ টান কাম। কিন্তু ৰাভা হাজং যৌথ সংগ্ৰাম সমিতিৰ নেতৃত্বত চলা এই NDA চৰকাৰখনে প্ৰত্যেকটো জাতি আৰু জনগোষ্ঠীৰ ক্ষমতাৰ অংশীদাৰ কৰি সকলোকে আমি জাষ্টিছ দিছো, যাতে কাউন্সিলখনে কোনো জাতি আৰু জনগোষ্ঠীক বিঘ্নিত হোৱা কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে। তাৰ পৰিৱেশ ৰাভা হাজং যৌথ সংগ্ৰামৰ নেতৃত্বত চলা বিজেপি, AGP আৰু যৌথ সংগ্ৰামৰ চৰকাৰখনে আমি ন্যায় দিবৰ কাৰণে চেষ্টা কৰিছো। কিন্তু 2013 চনৰ আগত
কংগ্ৰেছৰ পৰা 16টা বছৰ আৱাস অটোনমাস কাউন্সিল শাসন কৰিছে। কি কৰিছে? কিমান জনগোষ্ঠীক তেখেতসকলে প্ৰতিনিধিত্ব দিছে তাৰ হিচাপ দিয়ক। তাৰ হিচাপ ভূপেন বৰা ডাঙৰীয়াই দিব লাগিব। তাৰ হিচাপ কংগ্ৰেছ দলে দিব লাগিব। আৰু নিৰ্মম আৰু শান্তিপূৰ্ণ আন্দোলনকাৰীক নিৰ্মমভাৱে যি গুলীয়াই হত্যা কৰিছিল তাৰ উচিত ব্যৱহাৰ, তাৰ প্ৰায়শ্চিত্ত কংগ্ৰেছ দলে ভুগিব লাগিব। আৰু তাৰ প্ৰায়শ্চিত্ত এটাই হ'ব, ৰাভা হাছং অটোনমাস কাউন্সিলৰ আগন্তুকী নিৰ্বাচন 2 তাৰিখে হ'বলৈ গৈ আছে। তাৰ পৰা কংগ্ৰেছ দলক আমি যেতিয়া সমূলি বিদায় দিম আৰু সেই আমাক নিৰ্মমভাৱে কৰা হত্যাৰ যি প্ৰতিবাদ, তাৰ যদি ফল কংগ্ৰেছ দলে পাব আৰু ভুগিব। তাৰ কাৰণে ৰাইজৰ মই সহযোগিতা বিচাৰিছো। তাৰ কাৰণে আপোনালোকে গোৱালপাৰা জিলাত মিত্ৰজোঁটৰ প্ৰাৰ্থী, আপোনালোকে কাৰোবাত আলহী থাকিব, আপোনালোকৰ কাৰোবাত বিভিন্ন ধৰণৰ পৰিৱেশ থাকিব আৰু সেইকাৰণে আপোনালোকে প্ৰচাৰ কৰিব। আপোনালোকৰ ওচৰতে লাগি আছে কথাকলি সমষ্টি, তাৰ আমাৰ মিত্ৰ দলৰ প্ৰাৰ্থী ভৈৰৱ কছাৰী আছে, তাত পুনুম ফুলৰ চিন, ইয়াত আপোনালোকে টিভিৰ চিন। গতিকে আপোনালোকে সুন্দৰভাৱে এই ধূপধৰা সমষ্টিত টিভিৰ চিনত ভোট প্ৰদান কৰি অনানী চৰকাৰক ৰাভা হাছং অটোনমাস কাউন্সিলৰ হৈ এই সমষ্টিবাসী ৰাইজক সেৱা কৰাৰ সুযোগ দিব বুলি মই আশাবাদী। মই এই কথাখিনি কম আপোনালোকক, কংগ্ৰেছৰ ৰাভাই কেতিয়াও কাকো প্ৰতিশ্ৰুতি নিদিয়ে, কাকো ৱাৰেণ্টি নিদিয়ে। কাৰণ ৱাৰেণ্টি দিয়াৰ বস্তু কেতিয়া বেয়া হয় ঠিক নাই। আমি যেতিয়া দোকানত আমি ফেন কিনিবলৈ যাওঁ, যেতিয়া বাল্ব কিনিবলৈ যাওঁ, তাত আপোনালোকে ৱাৰেণ্টি পাব। তাৰমানে কিনি অনাৰ পিছত লগোৱাৰ পিছত 2 ঘণ্টাৰ পিছত বাল্বটো ফিউজ যাব পাৰে। আৰু আজিৰ তাৰিখত কংগ্ৰেছ দলটো হৈছে এই ৱাৰেণ্টি, এই চাইনা মাৰ্কেটৰ পৰা যে বস্তুটো কিনে কোন সময়ত বেয়া হৈ যায় ঠিক নাই। কংগ্ৰেছ দলটো হৈছে আজিৰ তাৰিখত তেনেকুৱা। আৰু মই আপোনালোকক আজিৰ এই তাৰিখত কৈছো, শ্ৰী শ্ৰী মা বিশ্বহৰি মন্দিৰৰ সন্মুখত মই কৈছো, মই ইয়াত এটা গেৰাণ্টি দি থৈ যাম আজি তাৰিখত। আৰু মই যে গেৰাণ্টি দিওঁ কি হ'বই, কোন শক্তিয়ে বাৰু লিখিব নোৱাৰে। সুনীলা প্ৰায় কৈ থকা যে সুনীলা সন্মুখত আছে। আৰু সেই গেৰাণ্টি হৈছে কি যে এই আধৰুৱা মন্দিৰটো সম্পূৰ্ণ কৰিবৰ কাৰণে আহি থকা চৰকাৰ, আমাৰ চৰকাৰ বছৰৰ প্ৰথম পৰিৱেশত 10 লাখ টকা আৰ্থিক সাহায্য মই প্ৰদান কৰিম। 10 লাখ, এইটো মোৰ গেৰাণ্টি। মোৰ প্ৰতিশ্ৰুতিও নাই, মোৰ ৱাৰেণ্টিও নাই। আৰু প্ৰতিশ্ৰুতি দিয়া কামটো কংগ্ৰেছ দলৰ। আৰু কোনে দি আছে? ভূপেন বৰা ডাঙৰীয়া। কোন ভূপেন বৰা ডাঙৰীয়া? কোন হয়? সভাপতি নামতহে আছে। কোনোবাৰ ইলেকশ্যন জিকিব নোৱাৰে। MLA খেলে হাৰে, MP খেলে হাৰে, চবতে হাৰে। সেইজন মানুহ বোলে অসম চলায়। চলাব নেকি? নচলায়। আৰু সেইকাৰণে আজি আপোনালোকৰ আগত আমাৰ মিছনৰ কথা কৈয়ে মই বক্তব্য শেষ কৰি বেছি দীঘলে নকৰো। ইয়াৰ মঞ্চৰ পৰা মই আহ্বান জনাইছো, তেওঁ যিহেতু খাতা খুলিব পৰা নাই, মই অনুৰোধ জনাইছো তেখেতক এই এপ্ৰিল আৰু মে মাহত যিহেতু পঞ্চায়ত নিৰ্বাচন হ'ব, ভূপেন বৰা ডাঙৰীয়াই বিপুৰীয়াত পঞ্চায়তৰ কোনোবা এটা ৱাৰ্ড মেম্বাৰৰ ইলেকশ্যন খেলি খাতাটো খুলিব লাগে। MLA আৰু MP বাদ দিব লাগে, তেওঁ নোৱাৰে। শেষ হৈ গ'ল। গতিকে তেওঁ আজিৰ তাৰিখত আমাক যেনেকে গালি পাৰি ঘূৰি ফুৰি আছে, তেওঁ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ হোৱাৰহে তেওঁৰ যোগ্যতা অৰ্জন কৰিছে। বাকী তেওঁ তাৰ কোনো যোগ্যতা তেখেতৰ হাতত নাই।